এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। মই ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ যে আছাম আইটিআই এডমিশ্যন সম্পৰ্কে, যিহেতু 20 তাৰিখৰ পৰা আজি 20 তাৰিখ হয়। আপোনালোকৰ ইয়াতে একচুৱেলি কেণ্ডিডেটছৰ বয়সটো কিমান হ'ব লাগে, মানে 14 বছৰৰ তলত হ'ব নালাগে। 14 বছৰৰ তলত হ'লে ITI কৰিব নোৱাৰে, 14 বছৰৰ ওপৰত হ'ব লাগে। আৰু অনলাইনটো বাৰু 20 মে ৰিয়াই আছে, 14 জুনলৈকে চলিব। জুন মাহলৈকে অনলাইন মানে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কৰিব লাগে, বহুত দিন সময়সীমা দিছে। এবাৰ মই আপোনালোকক ৱেবছাইটটো চেক কৰি দি আছোঁ বাৰু। চ' এতিয়া ৱেবছাইটত গ'লে আপোনালোকে গম পাব যে এপ্লাই ফৰ লগ ইন ITI, ইয়াতে আপোনালোকৰ আহি গৈছে যে এপ্লাই ফৰ লগ ইন ফৰ দ্য আছাম ITI কাউন্সিলিং। গতিকে ইয়াতে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যিহেতু এতিয়া। গতিকে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব কাউন্সিলিং চিষ্টেমৰ কাৰণে মই ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। এতিয়া সকলোৱে ভালদৰে চাই থাকিব। এনেকুৱাকৈ এখন পেজ খোল খাব। পেজখন খোল খোৱাৰ লগে লগে আপোনালোকৰ প্ৰথমতে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ইয়াতে যেতিয়া ক্লিক কৰিব, মই দেখুৱাইছোঁ বাৰু, অকণমান শ্ল' হ'ব পাৰে বাৰু, তথাপিও প্ৰব্লেম নাই, মই দেখুৱাই দিম ধুনীয়াকৈ। যেতিয়া নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব এখন ফৰ্ম খোল খাব, আৰু সেই ফৰ্মখন হৈছে এনেকুৱা, মানে এনেকুৱাকৈ আহিব বাৰু। ইয়াতে আপোনালোকৰ ক'ত ক্লিক কৰিব লাগে গমেই পাইছে। চ' ইয়াতে কিছুমান কণ্ডিশ্যন আছে, আই এগ্ৰীত ক্লিক কৰি দিবা, কাৰণ আই এগ্ৰীত ক্লিক কৰাৰ পিছতহে আপোনালোকৰ একচুৱেল যিখন ফৰ্ম আছে সেইখন খোলা হ'ব। আই এগ্ৰীত যেতিয়া ক্লিক কৰিব, ইয়াতে প্ৰথম কথা আপোনালোকৰ নিজৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এই গোটেইখিনি তাৰমানে জেণ্ডাৰ বহাই ল'ব। তাৰে পিছতে আপোনালোকৰ ইমেইল ID, মোবাইল নাম্বাৰ দুয়োটাই ভৰাই ল'ব, ইয়াতে দি ল'বা, দি কিনে ইয়াত ভেৰিফাই কৰি ল'ব লাগিব। তাৰপিছত পাছৱৰ্ডটো আপোনালোকৰ ষ্ট্ৰং পাছৱৰ্ড দিব। ধৰি লওক আপোনালোকৰ নামটো লগতে এড দিব, তাৰে পিছত 1 2 3 এনেকুৱাকৈ দিব পাৰিব। মই ছাইডত দেখুৱাই দিছোঁ বাৰু পাছৱৰ্ডটো কেনেকৈ দিব লাগে। চ' এতিয়া মই আপোনালোকৰ এইখিনি ফিল আপ কৰি দেখুৱাই আছোঁ বাৰু, কাৰণ ইয়াতে কেৱল এইখিনিয়ে নহয়, আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন সেইখিনিও এণ্টাৰ কৰিব লাগিব। গোটেইখিনি আহি যাব, ওপৰখিনি কৰি লওঁ বাৰু। এইখিনি কৰাৰ পিছত যেতিয়া ছাবমিট বাটনত ক্লিক কৰিব, তেতিয়া ডু ইউ উইচ টু ছাবমিট এনেকুৱাকৈ আহিব। গোটেইখিনি যদি শুদ্ধ হৈছে ডাইৰেক্ট আপোনালোকে য়েছ কৰি দিব। গোটেইখিনি চাই ল'ব আপোনালোকৰ, যদি হৈছে তেনেহ'লে এডিট অপশ্যনো আছে, এডিট কৰিব। আৰু যদি আপোনালোকৰ ঠিকে থাকে আছে তেনেহ'লে ছাবমিট এণ্ড নেক্সটত ক্লিক কৰিব। এতিয়া আপোনালোকৰ এনেকৈ আহিব, আপোনালোকৰ মোবাইল নাম্বাৰ OTP আহিব, ইমেইলতো OTP আহিব। চ' OTP দিব, লগতে আপোনালোকৰ ইয়াত কেপচা পিনটো বহাই দিব, চিকিউৰিটি পিনটো বহাই কিনে ভেৰিফাই টু ফাইনেল ছাবমিট। চ' OTP আহি গ'ল আপোনাৰ মোবাইলত। ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ আহিব, আৰু ইয়াতে আপোনালোকৰ গোটেইখিনি ডিটেইলছ থাকিব। ইয়াতে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আমাৰ কমপ্লিট হ'ল, এতিয়া এপ্লিকেশ্যন ফৰ্মখন ওলাব। তাৰে পিছত কোৱালিফিকেশ্যন ডিটেইলছ ভৰাব লাগিব, কণ্টেক্ট ডিটেইলছ ভৰাব লাগিব, ডকুমেণ্ট আপলোড কৰিব লাগিব, ফটো, ছিগনেচাৰ, লগতে ফাইনেল ছাবমিট আকৌ এবাৰ হ'ব। এতিয়া আমি এই গোটেইখিনি যিমানটা ষ্টেপ আছে গোটেইখিনি কমপ্লিট কৰিব লাগিব। এতিয়া ইনকমপ্লিট যিকেইটা আছে, প্ৰথমটো ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আমাৰ ছাবমিট হ'ল। এতিয়া ছেকেণ্ড আপোনালোকৰ ফিল এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিছোঁ মই এতিয়া, এই ছাইডত যে আছে, কাৰণ এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছতহে মেইন যিখন এপ্লিকেশ্যন ফৰ্ম এইখন ওলাই আহিব। চ' এইখিনি আপোনালোকৰ এনেকুৱাকৈ ফিল আপ কৰিব লাগিব। ইয়াতে জেণ্ডাৰ, নেশ্যনেলিটি, ডমিচিয়েল বা ষ্টেট এইখিনি আপোনালোকে নিজে পাৰিবই। আৰু ইয়াতে এটা অপশ্যন আছে, বহুতৰে কনফিউজন লাগে যে লিগেল গাৰ্জেন ইন কেছ অফ নট এপ্লিকেবল প্লিজ এণ্টাৰ NA। চ' এইটো আপোনালোকৰ লিগেল গাৰ্জেন, এইটো যদি আপোনালোকৰ মানে গাৰ্জেনৰ ইয়াতে আপোনালোকৰ এইটো না দিবও পাৰে, না দি কিনে আপোনালোকৰ, বা যদি না দি কিনে আপোনালোকৰ কিন্তু ফেমিলি এনুৱেল ইনকাম এইটো আপোনালোকৰ ইয়াত দি দিব পাৰে, যে আপ টু 5 লাখ, আপ টু 8 লাখ এইখিনি দি দিব পাৰে। ইমান মেণ্ডেটৰী নহয়, কিন্তু দিব লাগিব, কাৰণ নহ'লে 7 নেক্সট নহ'ব। এইটোত আপোনালোকৰ এতিয়া গাৰ্জেনৰ নামটো দি কিনে, যদি আপোনালোকৰ লিগেল গাৰ্জেন যি হয়, ফাদাৰে হওক বা মাদাৰে হওক, সেইটো দি কিনে আপোনালোকৰ ফেমিলি এনুৱেল ইনকামটো ইয়াতে দি দিব লাগিব। আৰু যদি আপোনালোকৰ তেনেহ'লে ইন কেছ অফ নট এপ্লিকেবল, যদি কোনো ধৰণৰ নাই তেনেহ'লে নিদিলেও হ'ব। গতিকে সেইটো মনত ৰাখিব।
হাইয়েষ্ট কোৱালিফিকেশ্যন এইটো আপোনালোকৰ চিলেক্ট কৰিব আপোনালোকৰ হাইয়েষ্ট কিমান পাছ কৰিছে আৰু এটা বহুতৰে কনফিউজন লাগে সেইটো মই কৈ আছোঁ বাৰু যেটো কনফিউজন লাগে এইটো হ'ল যে এই ইয়াত যে আছে আপোনালোকৰ চিলেক্ট এনি এইটো সাব ক্যাটেগৰিটোত যে আছে চিলেক্ট এনি সাব ক্যাটেগৰি ইয়াতে তাৰমানে বহুকেইটা থাকিব মৰাণ মটক টাই আহোম চুতীয়া টি গাৰ্ডেন চ ইয়াৰে বহুতৰে এইখিনিত নাথাকে গতিকে আদাৰ্ছত ক্লিক কৰিব লাগিব যদি ইয়াৰে এটাও নহয় আৰু ফিজিক্যালি হেণ্ডিকেপ যদি আপুনি ফিজিক্যালি সক্ষম তেনেহ'লে ইয়েছ নহ'লে নো লিগেল গাৰ্জেন এইটো ক'লোঁ আপোনালোকক মই যে আপোনালোকৰ যদি গাৰ্জেনৰ নামটো দি কিনে ফাদাৰে হওক মাদাৰে হওক দি কিনে ইয়াত এনুৱেল ইনকামৰ এইটো দিব লাগে আৰু যদি নাই তেনেহ'লে এনে দি থ'লেও হৈ যাব চ' এইখিনি আপোনালোকৰ কৰিব লাগিব চ' মই বাৰু এনে দি দিলোঁ বাৰু তাৰপিছত হাইয়েষ্ট কোৱালিফিকেশ্যনটো দি দিব তাৰপিছত ডু ইউ উইচ টু ছেভ কৰি দিব চ' এইটো চিলেক্ট হোৱা নাছিল চৰি চ' ছেভ কৰাৰ পিছত ফৰ্মখন ফিল আপ হ'ল এতিয়া আপুনি ফিল আপ কৰিব লাগিব এতিয়া কোনোবাই যদি 8 পাছ আছে কেৱল 8 পাছ কৰিছে 8 পাছত ক্লিক কৰিব লাগিব যদি 8 পাছ মানে যদি 8 পাছৰ ওপৰত কৰিছে এইটোত ক্লিক কৰিব নালাগে কাৰণ আমাৰ বেছিভাগ মেট্ৰিক পাছ কৰাই থাকে যিহেতু সেইকাৰণে গতিকে এইটো কেৱল 8 পাছ যদি কৰিছে মেট্ৰিক পাছ কৰাই নাই তেনেহ'লে কেৱল 8 পাছত ক্লিক কৰিব যদি তাৰে ওপৰত কাৰণ মেট্ৰিক পাছৰ ওপৰত যিসকলে কৰিছে মেট্ৰিক পাছ কৰিছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে গ্ৰেজুৱেশ্যনো কৰিছে কিছুমানে যে গতিকে এইটো এতিয়া ক্লিক নকৰিব এতিয়া ডাইৰেক্ট আপোনালোকৰ পাছিং ষ্টেটাছটো আপুনি ইয়াত দি দিব লাগিব যদি আপোনালোকৰ 8 পাছ কৰে 8 পাছৰ এইখিনি কিন্তু আপোনালোকে এতিয়া 10 পাছৰখিনি ফিল আপ কৰিব লাগিব যিসকলে কেৱল 8 পাছে কৰিছে 8 পাছটো দিব লাগিব কিন্তু 8 পাছ কৰাৰ পিছত 10 পাছ আহে গতিকে 10 পাছৰ ওপৰৰখিনি দিব নালাগে ডাইৰেক্ট 10 পাছতহে ক্লিক কৰিব 10 পাছত ক্লিক কৰিব মনত ৰাখিব তাৰপিছত আপোনালোকৰ এতিয়া মই 10 পাছত ক্লিক কৰিলোঁ কৰাৰ পিছত পাছিং ষ্টেটাছ পাছ দিব লাগিব পাছিং ইয়াৰটো দিব লাগিব ইয়াত কিমান চনত আপোনালোকৰ মেট্ৰিক পাছ কৰিছে সেইটো দিব লাগিব নিজৰ এইখিনি দিব লাগিব তাৰে পিছতে এতিয়া সাবজেক্টবোৰৰ নাম লিখিব লাগিব এইখিনি বহুত ইম্পৰ্টেণ্ট সব সাবজেক্টবোৰৰ নামটো প্ৰথমতে নেম আছে পাছিং ষ্টেটাছ পাছ দিব লাগিব মেক্সিমাম মাৰ্কছ মানে আপোনালোকৰ কিমান মাৰ্কছ থাকিব ধৰি লওক এইখন সাবজেক্ট মই সিলেক্ট কৰিছোঁ কিবা এখন সিলেক্ট কৰিছোঁ বাৰু ইয়াতে ধৰি লওক মই আছামিজ সাবজেক্টটো সকলোৰে থাকে আছামিজ সিলেক্ট কৰিছোঁ এতিয়া অসমীয়া সিলেক্ট কৰাৰ লগে লগে পাছিং ষ্টেটাছ এইটো পাছ দিবই লাগিব ফেইল কৰিলে ফেইল বুলি অপশ্যনো আছে কিন্তু মেক্সিমাম মাৰ্কছ আপোনালোকৰ ইয়াত কিমান থাকে 100 থাকে গতিকে সেই 100টো দিব লাগিব কিমান মাৰ্ক অবটেইন মানে কিমান পাইছে মাৰ্ক অবটেইন কিমান পাইছে আপোনালোকৰ সেইটো ইয়াত দিব লাগিব মানে কিমানৰ ভিতৰত 100ৰ ভিতৰত ইমান নম্বৰ পাইছে ইমান এইটো এনেকুৱা চ' ঠিক তেনেদৰে গোটেইখিনি এনেকুৱাকৈ ফিল আপ কৰিব লাগিব ইয়াতে কিন্তু এটা কথা কি জানেনে প্ৰথমতে আপোনালোকে যেতিয়া পেজখন খোল খাব 1 2 3 4 5টা আছে কলম মানে খাই 5টা আছে আপোনালোকে 6টা থাকে যিহেতু বেছ আমাৰ সকলোৰে সাবজেক্ট গতিকে এড সাবজেক্ট বুলি এটা অপশ্যন আছে এড সাবজেক্ট আৰু এটা এড কৰি ল'ব কাৰণ 6খনে আমাৰ কিতাপ থাকে যিহেতু সেইকাৰণে প্ৰথমতে এড কৰি ল'ব তাৰে পিছত নিজৰ সাবজেক্টবোৰ বহুৱাই যাব মেথ সায়েন্স সোশ্যাল সায়েন্স এডভান্স মেথছ থাকিব পাৰে কিছুমানৰ সংস্কৃত থাকিব পাৰে চ' এনেকুৱাকৈ গোটেইখিনি বহুৱাই যাব যেতিয়া আপোনালোকৰ ফিল আপ কৰা হ'ব তেতিয়া তাৰে পিছত আপোনালোকৰ 7 নেক্সট কৰি দিব গোটেইখিনি মাৰ্কছ যেতিয়া বহাব
সেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনালোকৰ এতিয়া কণ্টেক্ট ডিটেইলছটো বহাব লাগিব, এড্ৰেছখিনি আপোনালোকৰ বহাব লাগিব। চ' নিজৰ এড্ৰেছখিনি বহাই ল'ব বাৰু। চ' আপোনালোকৰ যেতিয়া এড্ৰেছখিনি দিয়া হ'ব তাৰে পিছতে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ ফটোগ্ৰাফ, ইয়াত কেবিটো 20 KB দিয়া আছে, মেক্সিমাম চাইজ 50, মানে 20ৰ পৰা 50 KBৰ ভিতৰত JPG ফৰ্মত ফটোটো আপলোড কৰিব লাগিব। সেইটো বাৰু মই কেনেকুৱাকৈ বনাব লাগে দেখুৱাই দিম বাৰু। সেইটো আপোনালোকৰ ফটো ৰিচাৰ্জাৰ নামেৰে এটা মানে এপছ আছে, ফটো ৰিচাইজ। সেই ফটো ৰিচাইজত গৈ কিনে এইটো আপোনালোকৰ হেৰি কৰি লওক, কেবিটো কমাই লওক। তাৰে পিছত আপোনালোকৰ এই যিটো ডেট অফ বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকৰ মেট্ৰিকৰ এডমিটখন দিলে হৈ যাব, বা কাৰোবাৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেট দিলে হ'ব, কিন্তু মেট্ৰিকৰ এডমিটখন দিবা সকলোৱে। ইয়াত PDF ফাইল কৰিব লাগিব আৰু 200 KBৰ ভিতৰত হ'ব লাগিব, তাৰে ওপৰত হ'লে নহ'ব। ক্লাছ 10ৰ মাৰ্কশ্বিট দিব লাগিব, মষ্ট ইম্পৰ্টেণ্ট। মই যিহেতু OBC চিলেক্ট কৰিছিলোঁ, OBC চাৰ্টিফিকেটখন দিছোঁ। আদাৰ কেটেগৰী চাৰ্টিফিকেট, কিছুমানৰ আদাৰ কেটেগৰী চাৰ্টিফিকেট যদি আছে, মানে আদাৰ কেটেগৰী চাৰ্টিফিকেট মানে মই যে আদাৰ কেটেগৰী চিলেক্ট কৰিছোঁ সেইটো। আদাৰ কেটেগৰী দিওঁতে আমি OBCখন দিলেও হৈ যাব। গতিকে এইখিনি কৰাৰ পিছত হৈয়ে যাব আপোনালোকৰ গোটেইখিনি কাম। গোটেইখিনি যেতিয়া কৰা হ'ব তেতিয়া আপোনালোকৰ এনেকুৱাকৈ একনলেজমেণ্টখন আহি যাব। আৰু এতিয়া আপোনালোকৰ ফাইনেল ছাবমিট কৰিবৰ কাৰণে আই হিয়াৰ বাই ডিক্লেৰেশ্যনত ক্লিক কৰিব, ছেভ এণ্ড ফাইনেল ছাবমিট কৰি দিব, ইয়েছত ক্লিক কৰিব। গতিকে ইয়েছত ক্লিক কৰাৰ পিছত ফাইনেল ছাবমিট হৈ যাব। চ' এনেকুৱা মেছেজো আহি যাব আপোনালোকৰ ফাইনেল ছাবমিট হোৱা বুলি। গতিকে ফাইনেল ছাবমিট কৰাৰ পিছতে আপোনালোকৰ নেক্সট এতিয়া আপোনালোকে একো কৰিব নালাগে, আপোনালোকৰ এপ্লিকেশ্যন ID আহি যাব আৰু ইয়াতে আপোনালোকৰ যেতিয়া কাউন্সিলিং প্ৰচেছ চলিব গোটেইবোৰ ইয়াত আহি যাব। টোটেল এভেইলেবল চইচ, ফিল্ড চইচ, আনফিল্ড চইচ, চইচ লকিং ষ্টেটাছ গোটেইখিনি আহি যাব। এতিয়া নাহে, যেতিয়া আপোনালোকে প্ৰথম ভেৰিফিকেশ্যন কৰিব আপোনালোকে ITত যাব লাগিব, নিজৰ ITত গৈ কিনে ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াত লিখা আছে ইউ আৰ ৰিকুৱেষ্টেড টু টেক এ প্ৰিণ্ট আউট অফ দ্য এপ্লিকেশ্যন ফৰ্ম এভেইলেবল এগেইনষ্ট কেণ্ডিডেট প্ৰফাইল অপশ্যন এণ্ড ভিজিট নিয়াৰ বাই গভৰ্ণমেণ্ট ITI। আৰু এই ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ প্ৰত্যেকখন ITIতে হ'ব। এই যে সময়সীমা দিছে 20 তাৰিখৰ পৰা একেবাৰে জুন মাহলৈ, যেতিয়ালৈকে লাষ্ট ৰেজিষ্ট্ৰেশ্যনৰ তাৰিখটো আছে সেই তাৰিখলৈকে আপোনালোকৰ ভেৰিফিকেশ্যনটো চলি থাকিব কণ্টিনিউৱাছ প্ৰচেছত। আজি যদি আপোনালোকে অনলাইন কৰিছে, অহাকালি গৈ কিনে ভেৰিফিকেশ্যন কৰি আহিব পাৰিব আপোনালোকৰ নিয়াৰেষ্ট ITত গৈ কিনে, ওচৰত ITত গৈ কিনে। গতিকে বহুত ইম্পৰ্টেণ্ট। গতিকে কিবা যদি কনফিউজন থাকে হ'ব, তাৰপিছত ফাৰ্ষ্ট ৰাউণ্ড আৰম্ভ হ'ব চইচ ফিলিঙৰ কাৰণে, এইবোৰ বাৰু পিছত হ'ব। এতিয়া আপোনালোকে অনলাইনটো মই দেখুৱাই দিলোঁ কেনেকৈ কৰিব লাগে ষ্টেপ বাই ষ্টেপ। আৰু ITত গৈ ভেৰিফিকেশ্যনটো কৰি আহক, কৰি অহাৰ পিছত মেছেজ আহিব, মেছেজ অহাৰ পিছত একো কৰিব নালাগে, নেক্সট ষ্টেপবোৰ ইয়াতে আহি থাকিব, মই দি থাকিম। গতিকে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব